Hello everyone, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দিবলৈ ওলাইছোঁ আমাৰ এইবাৰ আহি থকা মেট্ৰিক পৰীক্ষাত জেনেৰেল সায়েন্সত আমি কি কোৱেশ্চন চাব লাগিব। জেনেৰেল সায়েন্সৰ পৰা আমাৰ যিটো পাৰ্ট বি হ'ব অৰ্থাৎ 2 আৰু 3 নম্বৰৰ যিখিনি কোৱেশ্চন আছে সেইখিনিৰ পৰা কি কোৱেশ্চন চাব লাগিব। তো সেই বিষয়ে মই তোমালোকক কিছু কোৱেশ্চন দিবলৈ ওলাইছোঁ। খুব ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, এইখিনিৰ ভিতৰতেই থাকিব লাগে কোৱেশ্চনখিনি। তো ইয়াত মই বিভিন্ন ধৰণৰ প্ৰি টেষ্টৰ পৰা যিবিলাক ডিষ্ট্ৰিক্টত আহিছিলে তাৰ কোৱেশ্চন তাৰ বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টৰ পৰা কোৱেশ্চন সংগ্ৰহ কৰি ইয়াত দিয়া হৈছে। লগতে মেট্ৰিক পৰীক্ষাত ইতিমধ্যে যিবিলাক আমাৰ আহিছিলে সেই সববিলাক কোৱেশ্চন চাৰিওপিনৰ পৰা মিলাই মই এটা খুব দৰকাৰী ভিডিঅ' তোমালোকৰ বুলি এই আগবঢ়াবলৈ ওলাইছোঁ। প্ৰশ্নখিনি তোমালোকে অলপ চাই যাবা। এই কোৱেশ্চনখিনি চালেই তোমালোকৰ মোৰ দৃঢ় বিশ্বাস এই কোৱেশ্চনখিনিৰ পৰা তোমালোকৰ পাৰ্ট বিটো তোমালোকৰ থাকিব। আহা তেতিয়াহ'লে আমি কোৱেশ্চন পেপাৰখন চাই যাওঁ, ঠিক আছে। প্ৰথমৰ পৰা চাই যোৱা 1A পৰা চাই যোৱা তোমালোকে। ব্ৰাইন কাক বোলে? এই ব্ৰাইনৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি পদাৰ্থ উৎপন্ন হয়? তো গতিকে তোমালোকে সুন্দৰভাৱে কোৱেশ্চনখিনি ধুনীয়াকৈ চাই লোৱা। গোটেইখন মই কোৱেশ্চনখিনি তোমালোকক দেখাই আছোঁ, ঠিক আছে। প্ৰশ্নখিনি ভালদৰে তোমালোকে চাই ল'বা, এইখিনি কোৱেশ্চনৰ ভিতৰতেই তোমালোকৰ আহিব, ঠিক আছে। নেক্সট আমি 2 নম্বৰ পেজত চাওঁ। এইটো পেজ নম্বৰ 1। কোৱেশ্চনখন অলপ লম্বা হৈছে, ঠিক আছে, কাৰণ সায়েন্সৰ কোৱেশ্চন যদি আমি চাব যাওঁ সায়েন্সৰ কোৱেশ্চন বহুত হৈ যায়, ঠিক আছে। 2 নম্বৰ পেজটোত চাই লোৱা তোমালোকে কি আছে। সূৰ্যোদয় ডিৰ পৰা আছে, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা কিয় দেখি? তো কোৱেশ্চনখিনি তোমালোকে চাই লোৱা, ঠিক আছে। তো এই প্ৰশ্নখিনি ইমানেই ইম্পৰ্টেণ্ট কোৱেশ্চন, প্ৰায়বিলাক ডিষ্ট্ৰিক্টত এইবাৰ প্ৰি টেষ্টত আহিছিলে। গতিকে তোমালোকে এই কোৱেশ্চনখিনি অলপ ভালদৰে চাই ল'বা। নেক্সট যদি আমি 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ পেজত যদি চাব যাওঁ, 3 নম্বৰ পেজটো চাই লোৱা তোমালোকে। তো এইটো মই মোৰ হেণ্ডৰাইটিঙেদি লিখি দিছোঁ, তোমালোকৰ চাই লোৱা। 5A পৰা আছে, ঠিক আছে। তোমালোকে প্ৰশ্নখিনি ধুনীয়াকৈ চাই লৈ যিমানখিনি পাৰা এনচাৰবিলাক অলপ উলিয়াৰ কাৰণে চেষ্টা কৰিবা। তোমালোকে এইখিনি বস্তু চাই গ'লে তোমালোকৰ মই ভাবোঁ ছেকশ্যন যিটো বি পাৰ্ট থাকিব 45ৰ গোটেইখিনি তোমালোকৰ থাকি যাব। তো গতিকে এইখিনি বস্তু অলপ ভালকৈ চাই ল'বা তোমালোকে, ঠিক আছে। নেক্সট পেজটো যদি আমি চাব যাওঁ, নেক্সট পেজটোত কি আছে চোৱা। নাম্বাৰ 4ত কি আছে চোৱা। 4 পেজত আছে পাতিত পানীয় বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে কোৱেশ্চনটো মই ইংৰাজীত দি দিছোঁ, তোমালোকে সুন্দৰভাৱে চাই গ'লেই হ'ল, ঠিক আছে। এইখিনি প্ৰশ্ন তোমালোকে ভালদৰে চাবা। এই লাষ্টত তোমাৰ 8Bৰ কোৱেশ্চনটো সবাত আৰু অবাত ছখনৰ মাজত পাৰ্থক্য লিখা। এইটো বহু ডিষ্ট্ৰিক্টত আহিছিলে এইবাৰ, ঠিক আছে। নাম্বাৰ 5ত যদি আমি চাব যাওঁ, 5ৰ পৰা পেজ নম্বৰ 5ত চোৱা। তো এইখিনি 5ৰ পৰা হয়, এইখিনি বস্তু তোমালোকে ভালদৰে চাবা। তোমালোকে ইয়াৰ পৰা এইখিনি কোৱেশ্চন ভালদৰে ষ্টাডি কৰি যাবা। মোটামুটি আমাৰ যিটো পাৰ্ট বি থাকিব 45 প্ৰায় কমন থাকিব তোমালোকৰ। নাম্বাৰ 6 পেজত চোৱা। ধুনীয়াকৈ চাই লোৱা তোমালোকে, ঠিক আছে। কোৱেশ্চন অলপ বেছি হৈছে কিন্তু তোমালোকৰ কমন থাকিব। নেক্সট পেজটো চাই লওঁ আমি। নেক্সট পেজটো কি আছে? 11E। এইখিনিও চাই ল'বা বঢ়িয়াকৈ। আৰু লগতে তোমালোকে MCQ চাব লাগিব অলপ। MCQ তোমালোকে মোৰ হিচাপত মই তোমালোকক 10খন ডিষ্ট্ৰিক্ট চাব দিছিলোঁ। 10খন ডিষ্ট্ৰিক্ট চালে তোমালোকৰ MCQ কমন পৰিব। তো আপাৰৰ 3খন, লয়াৰৰ 3খন, মিডিল আছামৰ 4খন, এনেকুৱাভাৱে মিলাই তোমালোকে 10খন ডিষ্ট্ৰিক্টৰ MCQ চালে MCQখিনিও তোমালোকে কমন পাই যাবা, ঠিক আছে। লংখিনিতো মই এইটো দিলোঁৱেই তোমালোকক, ঠিক আছে। তাৰপিছত নেক্সট পেজত চাওঁ আমি। 9 নম্বৰ পেজত কি আছে চাই লোৱা এইখিনি। তো এইখিনিও তোমালোকে চাই ল'বা। ইংলিছ, এছামিছ
দুটো লেংগুৱেজত দিয়া হৈছে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে এই ভিডিঅ'টোৱে তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বহুত উপকাৰ হ'ব বুলি মই ভাবোঁ নেক্সটটো চোৱা নাম্বাৰ 10ত কি আছে 16D লোট মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গতিকে ভালদৰে চাবা তোমালোকে 11 পেজত কি আছে চোৱা সাবনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা অমৰ সূত্ৰ লিখা ইয়াৰ গাণিতিক ৰূপ লিখা ঠিক আছে চাই লোৱা প্ৰশ্নখিনি নেক্সট পেজত চোৱা তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া ইয়াৰ এটাও অদৰকাৰী কুৱেশ্যন নাই আটাইবোৰ দৰকাৰী কুৱেশ্যন হয় ইয়াত যিখিনি কুৱেশ্যন তোমালোকক দিয়া হ'ল গোটেইখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভালদৰে চাই লোৱা ঠিক আছে নেক্সট পেজটো চাই লওঁ আমি নেক্সট পেজত মই তোমালোকক এইটো পেজটো আকৌ এবাৰ মই তোমালোকক দেখাই দিছোঁ এই পেজটো দেখাই দিছোঁ লাষ্ট এটা পেজে আছে ঠিক আছে এই পেজটোৰ পিছত আমি মেথছ কি চাব লাগিব মেথছ এতিয়া আমাৰ মেথছ আৰু ইকুৱেশ্যন আহে মেথছৰ পৰা আমি যদি চাওঁ মেথছ আমাৰ চেপ্টাৰ 10ৰ পৰা লাইট চেপ্টাৰৰ পৰা আমাৰ অবতল দাপোনে গঠন কৰা প্ৰতিম্বৰ ৰশ্মি চিত্ৰ পেজ নম্বৰ 166ত চাবা A2 B2 D2 তাতে তোমালোকে পেজ নম্বৰ উলিয়ালে পাই যাবা এক্সাম্পল 10.1 10.2 10.3 10.4 এটো পেজ নম্বৰ 170 182 183 পেজত আছে এক্সাৰসাইজ লাগিব কুৱেশ্যন নম্বৰ 7 10 11 12 13 14 15 16 17 পেজ নম্বৰ 186 ঠিক তেনেদৰে চেপ্টাৰ 12ৰ পৰা ইলেক্ট্ৰিচিটিৰ পৰা কি চাব লাগে এক্সাম্পল চাব লাগিব 12.1 12.2 একেটা সব ম্যাথছ হয় ঠিক আছে একেটা চাই ল'বা তো পেজ নাম্বাৰ কেইটা মই দি আছোঁ এক্সাৰসাইজ কি চাব লাগিব 12ৰ হেতু দি দিছোঁ এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 12 13 15 16 আৰু চেপ্টাৰ 1 বেলেন্স কৰা এক্সাৰসাইজ 1ৰ আমি এক্সাৰসাইজ 1ৰ যেটো আছে 6 আৰু 7 দুটা ভালদৰে তোমালোকে চাবা তো মোৰ দৃঢ় বিশ্বাস এইখিনি বস্তু যদি তোমালোকে চাই যোৱা তোমালোকৰ একদম নিশ্চয় ভাল হ'ব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিলৈ মই ইমানতে সামৰি মাৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা লগতে যিসকলে নতুনকৈ চাই আছা তো সেই সকললৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নোযোৱা ঠিক আছে ধন্যবাদ